ইয়ত পাৰ্টিত থকা জুবিনক পানীত নমাবলৈ উৎসাহিত কৰা বা হাতুৰি থাকোঁতে উশাহ ল'ব নোৱাৰা হোৱাৰ সময়ত কিৰিলি পৰা সেইকেইজন প্ৰৱাসী অসমীয়াক গ্ৰেপ্তাৰ নকৰাকৈ সম্পূৰ্ণ শুদ্ধ চাৰ্জশ্বিট দিয়া বুলি ক'ব পাৰিনে? ছিংগাপুৰত 19 ছেপ্টেম্বৰত আচলতে হৈছিল কি? কোনে কি উদ্দেশ্যৰে পৃথিৱীৰ পৰা নোহোৱা কৰিলে জুবিন গাৰ্গ নামৰ সত্তাক? এই প্ৰশ্ন প্ৰতিগৰাকী অসমীয়াৰ মনত দোলা দি আছিল যদিও হিমন্ত বিশ্ব শৰ্মাই এই ঘটনাক ইতিমধ্যে পৰিকল্পিত হত্যাকাণ্ড বুলি অভিহিত কৰিছে। তেন্তে বৰ্তমানলৈ কিয় মাত্ৰ 7জনকৈ অভিযুক্তহে গ্ৰেপ্তাৰ হ'ল? ইয়ত পাৰ্টিৰ সৈতে জড়িত বাকীবোৰ প্ৰৱাসী অসমীয়াক কিয় ৰাজআতিথ্য প্ৰদান কৰিয়েই সোধা পোছা সামৰিলে তদন্তকাৰী দলে? নায়কক হত্যা কৰা খলনায়ক কেইজনৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব হিমন্তৰ চৰকাৰে? ছিংগাপুৰলৈ নি ঘৰলৈ উভতাই আনিবলৈ ব্যৰ্থ হোৱা সেইসকল অভিযুক্তৰ বিৰুদ্ধে তদন্তকাৰী দলে কি পালে কি নাপালে? ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰাৰ সময়তে 19 ছেপ্টেম্বৰত ৰহস্যজনকভাৱে মৃত্যু হৈছিল জুবিন গাৰ্গৰ। তাৰ পাছতেই মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত বিশেষ অনুসন্ধানকাৰী দলে ঘটনাটো সন্দৰ্ভত তদন্ত আৰম্ভ কৰে। ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত নৰ্থ ইষ্ট ফেষ্টিভেলৰ মুখ্য আয়োজক শ্যাম কানু মহন্ত, জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, জুবিন গাৰ্গৰ সম্বন্ধীয় ভাতৃ তথা অসম আৰক্ষীৰ তদানীন্তন DSP সন্দীপন গাৰ্গ, বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী, সহযোগী কণ্ঠশিল্পী অমৃতপ্ৰভা মহন্ত আৰু ব্যক্তিগত নিৰাপত্তাৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক গ্ৰেপ্তাৰ কৰা হৈছিল। তদন্তকাৰী দলে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গকে ধৰি প্ৰায় 300 গৰাকী লোকৰ সাক্ষ্য অন্তৰ্ভুক্ত কৰা হৈছে চাৰ্জশ্বিটত। শুকুৰবাৰে অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোট SIT-য়ে আদালতত দাখিল কৰে জুবিন গাৰ্গৰ ৰহস্যজনক ঘটনাৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়াৰ চাৰ্জশ্বিট। 4টাকৈ ট্ৰাংকত CID কাৰ্যালয়ৰ পৰা আদালতলৈ লৈ যোৱা হৈছিল প্ৰায় 3500 পৃষ্ঠাৰ চাৰ্জশ্বিটৰ কপি। মূল অভিযুক্ত হিচাপে ধৰা হৈছে 7 অভিযুক্তক। ন্যায় জিম্মাত থকা 4 অভিযুক্তৰ বিৰুদ্ধে 103 ধাৰা আৰোপ কৰা হৈছে। হত্যাৰ গোচৰত BNSৰ 103 ধাৰা প্ৰয়োগ কৰা হয়। সিদ্ধাৰ্থ শৰ্মা, শ্যাম কানু মহন্ত, অমৃতপ্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধে 103 ধাৰা আৰোপ কৰা হৈছে। ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা 103 হত্যাৰ অপৰাধৰ সৈতে জড়িত, যাৰ অধীনত মৃত্যুদণ্ড বা যাৱজ্জীৱন কাৰাদণ্ড আৰু জৰিমনা বিহাৰ ব্যৱস্থা আছে। যি গোচৰত 5জন বা তাতকৈ অধিক লোকে কাৰোবাক হত্যা কৰে তেন্তে প্ৰতিজনক সমানে দোষী ঘোষণা কৰা হয়। এই ধাৰাত হত্যা, গণহত্যা, ঘৃণাজনিত অপৰাধ আদি আহি পৰে। আনহাতে সন্দীপন গাৰ্গৰ বিৰুদ্ধে আৰোপ কৰা হৈছে 105 ধাৰা। PSO পৰেশ বৈশ্য, নন্দেশ্বৰ বৰাৰ বিৰুদ্ধে CBT প্ৰয়োগ কৰা হৈছে। বিশ্বাসভংগৰ অভিযোগত প্ৰয়োগ কৰা হয় BNSৰ এই CBT। 250 জন সাক্ষী হিচাপে ধৰা হৈছে সমগ্ৰ গোচৰটোত। এয়া আছিল মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত বিশেষ অনুসন্ধানকাৰী দলে ঘটনাৰ সন্দৰ্ভত তদন্ত কৰোঁতে পোৱা অভিযুক্তসকল। কিন্তু আনফালে যদি চাওঁ তেন্তে ছিংগাপুৰত পানীত নামিবলৈ আৰু সাঁতুৰিবলৈ উৎসাহ দি ভিডিঅ' কৰাসকলৰ বিৰুদ্ধে কিয় কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ'ল? ইয়ত পাৰ্টিত থকা জুবিনক পানীত নমাবলৈ উৎসাহিত কৰা বা সাঁতুৰি থাকোঁতে উশাহ ল'ব নোৱাৰা হোৱাৰ সময়ত কিৰিলি পৰা সেইকেইজন প্ৰৱাসী অসমীয়াক গ্ৰেপ্তাৰ নকৰাকৈ সম্পূৰ্ণ শুদ্ধ চাৰ্জশ্বিট দিয়া বুলি ক'ব পাৰিনে? উল্লেখ কৰা প্ৰয়োজন যে উক্ত অভিশপ্ত ইয়ত পাৰ্টিৰ আয়োজক আছিল তন্ময় ফুকন আৰু ছিংগাপুৰ অসম এছ'চিয়েশ্যনৰ সভাপতি হ'ল অভিমন্যু তালুকদাৰ। জুবিনৰ মৃত্যুৰ সময়ত শেষ মুহূৰ্তত ইয়ত পাৰ্টিত উপস্থিত আছিল এই দুগৰাকী প্ৰৱাসী অসমীয়া। আনহাতে ইয়ত পাৰ্টিৰ আগৰ নিশা জুবিন গাৰ্গে যি চোলা পৰিধান কৰিছিল সেই একেই পোছাক পিন্ধিয়ে জুবিন গাৰ্গে গৈছিল ইয়ত পাৰ্টিটো। তেন্তে কিয় গ্ৰেপ্তাৰ নহ'ল তন্ময় ফুকন আৰু অভিমন্যু তালুকদাৰ? মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে যদিহে ইয়ত পাৰ্টিতে সেই সাগৰত জুবিন গাৰ্গৰ মৃত্যু হৈছিল তেন্তে কিয় ইয়ত পাৰ্টিত থকা বাকী অসমীয়া প্ৰৱাসীসকল গ্ৰেপ্তাৰ কৰা নহ'ল? আচলতে এইসকলৰ অবিহনে চাৰ্জশ্বিটখনক সম্পূৰ্ণ বুলি ক'ব পাৰিনে? নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।